ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে সমস্ত জগতৰ কুশলৰ অৰ্থে আমি প্ৰভু ভগৱন্তৰ চৰণত এই সন্ধিয়া সময়তে প্ৰাৰ্থনা নিবেদন কৰিছোঁ। সমস্ত জীৱ জগত কল্যাণে থাকক, কুশলে থাকক, ঈশ্বৰে সকলো প্ৰাণীক কৃপা কৰি থাকে, সমস্ত জীৱৰ উদ্ধাৰ হওক, সমস্ত জীৱৰ ভগৱন্ত পুৰুষে কৃপা বৰ্ষণ কৰক। এই অৰ্থে আজি আমি সমস্ত জীৱ জগতৰ কল্যাণৰ কাৰণে আমি এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আমি আপোনালোকৰ মাজত এই গধূলি সময়তে উপবিষ্ট হৈছোঁ। জয় জয়তে আমি সমস্ত অসমবাসী, ভাৰতবাসী সকলোকে আমি সেৱা জনাইছোঁ। আজি আমাৰ অসমৰ যি মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছে। তাৰমানে অসমৰ মহাপুৰুষ গুৰুজনে 500 বছৰ পূৰ্বে যি ধৰ্ম প্ৰচাৰ কৰিছিলে সেই ধৰ্মটোৰ নাম আছিল নৱবৈষ্ণৱ ধৰ্ম। গতিকে সেই নৱবৈষ্ণৱ ধৰ্ম নৱ শব্দটো কিয় দিলে, তাৰমানে মহাপুৰুষ গুৰুজনাই গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিল, 12 বছৰ কাল তীৰ্থ ভ্ৰমণ কৰিছিল। তেখেতে দক্ষিণ ভাৰত, উত্তৰ ভাৰত, সকলো ভাৰতবৰ্ষৰ চুকে কোণে গৈ ধৰ্মৰ কথা জানিব বিচাৰিছিল যে ধৰ্মনো কেনেকুৱা চলি আছে ভাৰতবৰ্ষত। তেতিয়া তেওঁ দেখা পালে ভাৰতবৰ্ষত ধৰ্ম আছে আৰু নিজকে সনাতন বুলিও কয়, বৈষ্ণৱ বুলিও কয়, কিন্তু বৈষ্ণৱৰ নামটো আছে, কিন্তু বৈষ্ণৱৰ যিটো ভক্তি দৰ্শন বা বৈষ্ণৱৰ যি আদৰ্শ, এই বৈষ্ণৱৰ আদৰ্শ নীতি মহাপুৰুষ গুৰুজনাই দেখা নাপালে। সেইকাৰণে অসম ভূমিত আহি তেখেতে নৱবৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিলে। তাৰমানে এক ঈশ্বৰবাদ, এক দেৱ, এক সেৱ, একবিনে নাইকিয়া। তাৰমানে এজন ভগৱন্ত কৃষ্ণৰ ভক্তি, যি শ্ৰীমদ ভাগৱত গীতাত কৃষ্ণই 5200 বছৰৰ পূৰ্বে অৰ্জুনক যি শৰণৰ কথা তত্ত্ব দিছিলে, গীতাৰ পৰা শৰণটো আমাৰ গুৰুজনাই আনিছে। সৰ্বধৰ্মানো পৰিত্যজ্য মামেকম শৰণম ব্ৰজ অহম তম সৰ্ব পাপেভ্য মোক্ষায়াস্মি মাম শুচ। গতিকে তাত যিটো গীতাত কৃষ্ণই কৈছে সৰ্বধৰ্মানো পৰিত্যজ্য মামেকম, তাৰমানে তুমি সমস্ত ধৰ্ম পৰিত্যাগ কৰি কেৱল মোৰ চৰণ কমলত আশ্ৰয় লওক। মামেকম শব্দৰ অৰ্থ সংস্কৃত শ্লোকত কেৱল মোক, কৃষ্ণ। তাৰপিছত আকৌ গীতা 7 নম্বৰ অধ্যায়ত কৈছে যে অৰ্জুনক যেতিয়া মায়াৰ পৰা মুক্ত কৰিবৰ কাৰণে কৃষ্ণই উপদেশ দিছে, হে অৰ্জুন, দৈবী এইসা গুণময়ী মম মায়া দুৰত্তয়া, দৈবী এইসা গুণময়ী মম মায়া দুৰত্তয়া। মোৰ এই ত্ৰিগুণাত্মিক মায়া, সত, ৰজ আৰু তম, এই 3 গুণৰ মায়াক অতিক্ৰম কৰিলে তুমি ব্ৰহ্মক পাবা, সত্যক পাবা, তথা মোক পাবা, কৃষ্ণক পাবা আৰু পৰমধাম বৈকুণ্ঠলৈ আহিব পাৰিবা। তোমাৰ পুনৰ জন্ম, পুনৰ মৰণ, যি পুনৰপি জনম, পুনৰপি মৰণম, পুনৰপি জাঠৰি জাননী শয়নম, তুমি এই সংসাৰ আৰু আয়াজাত কৰিব নালাগে। সেইকাৰণে অৰ্জুনক যেতিয়া ক'লে যে দৈবী এইসা গুণময়ী মম মায়া দুৰত্তয়া, এই মোৰ মায়াটো বহুত দুৰত্তয়া, দুৰ্জয় মায়া, তুমি তাক অতিক্ৰম কৰিব লাগিব। তেতিয়া অৰ্জুনে প্ৰশ্ন কৰিলে, প্ৰভু তোমাৰ মায়াটো অতিক্ৰম কৰিবলৈ কি কৰিব লাগিব? প্ৰশ্ন। তেতিয়া ভগৱান কৃষ্ণই কৈছে মামেব প্ৰপদ্যন্তে মায়ামেতম তৰন্তিতে, তু মেৰি চৰণো মে সমৰ্পণ হৈ যাও। মামেব মানে তুমি মোৰ চৰণত শৰণাপন্ন হোৱা, শৰণ লোৱা। কায় বাক্য মনে, তোমাৰ দেহাটো মোক অৰ্পণ কৰা, তোমাৰ বাক্যটো মোৰ অৰ্পণ কৰা,
তোমাৰ মনটো মোক অৰ্পণ কৰা। সেইকাৰণে শ্ৰীমদ ভাগৱত গীতাৰ 18 অধ্যায়ত কৈছে সৰ্বগুৰুত্তমম ভূয়ম শীৰ্ণুমে পৰম বচ্চ ইষ্টু শশী দৃঢ়মিত্তি বাইখামিতে শীতম। তোমাৰ একেবাৰে গোপনীয়তকৈ গোপনীয় গোপনীয়তকৈ গোপনীয় গোপনীয়তকৈ গোপনীয় প্ৰাইভেটৰো প্ৰাইভেট কথাটো মই তোমাক এতিয়াহে ক'ম। অৰ্জুনক কৈছে যে মন্মনা ভৱ মদ ভক্তু মদ জাজি মাম নমস্কুৰু মামে বসৈছি সৈতম তে প্ৰতি জানে প্ৰিয় শশী। গীতা 18 অধ্যায় 64 নম্বৰ শ্লোক। ভগৱান কৃষ্ণই কৈছে যে মুত মাত্ৰ মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰিছে, বৰ সুন্দৰ শ্লোক। নামঘোষাত মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰিছে, অমুত মাত্ৰ সদা দিয়া মন অ মোৰ ভক্ত হোৱা সৰ্বক্ষণ মোকে মাত্ৰ পূজা মোকে কৰা নমস্কাৰ তোমাত কহিলো সত্যবাণী অ পাইবা তুমি মোক মহামানী তুমি প্ৰিয়তম সুহৃদ সখায়া আমাৰ। অৰ্জুনক কৈছে মুত মাত্ৰ সদা দিয়া মন। এটা কথা নোট কৰিব, মুতক মাত্ৰ সদা দিয়া মন, মনটো তুমি মোৰ চৰণত ৰাখা। মোৰ ভক্ত হোৱা সৰ্বক্ষণ, তুমি মোৰে ভকত হোৱা। তাৰমানে ভগৱান কৃষ্ণই এইটো উপদেশ দিয়া নাই যে তুমি মোৰো ভকত হোৱা, দুৰ্গাৰো ভকত হোৱা, কালীৰো ভকত হোৱা, বিশ্বকৰ্মাৰো ভকত হোৱা, অন্য দেৱ দেৱীৰো ভকত হোৱা বুলি কোৱা নাই। ভগৱান কৃষ্ণই কৈছে মুত মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, এনি টাইম অলৱেজ। মোকে মাত্ৰ পূজা মোকে কৰা নমস্কাৰ, তুমি মোৰ পূজা কৰা, মোৰ সেৱা কৰা। আৰু ভগৱান কৃষ্ণ হৈছে নিৰ্গুণ ব্ৰহ্ম, আৰু ভগৱন্তক কোনো দুখে গুণে চুব নোৱাৰে। আৰু মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন, তেখেতে অসম ভূমিত আহি আমাক এই এক শৰণ হৰিৰ নাম ধৰ্মটো দিলে। আৰু হৰি ভকতসকলক আমাক উপদেশ দিছে, সেহিহে দিনক ভাই দুৰ্দিন বুলি। মেঘাচ্ছন্ন নহয় দুৰ্দিন, মেঘাচ্ছন্ন নহয় দিদিন। যিদিনাখন হৰি কথা আলাপ নহয়, আলোচনা নহয়, সেইদিনটো ভকতৰ কাৰণে দুৰ্দিন বুলি কৈছে। যিদিনাখন হৰি কথা, ঈশ্বৰৰ কথা আলাপ আলোচনা নহয়, সেইদিনাখন আমাৰ দুৰ্দিন বুলি কৈছে। গতিকে আমাৰ আপোনালোক জানে এইটো আহাৰ মাহ। আহাৰ মাহত অম্বুবাচী, কামাখ্যা মন্দিৰত অম্বুবাচী মেলা বহুত ডাঙৰকৈ পাতে, নীলাচল গুৱাহাটীত, আমাৰ পশ্চিমত। গতিকে তাত যিসকল শক্তিক পূজা কৰে, যিসকল দেৱ দেৱী পূজা কৰা, যিসকল মন্ত্ৰতন্ত্ৰ বিশ্বাস কৰে, সেই মন্ত্ৰতন্ত্ৰত বিশ্বাস কৰা সাধকসকলে তাত আহি সেই 3টা দিন উপাসনা কৰে। আৰু সেই 3টা দিনত উপাসনা কৰি তেওঁলোকৰ আৰাধ্য যি দেৱী দুৰ্গা বা দেৱী সতীক উপাসনা কৰি তেখেতলোকে সেইমতে তাত আজি 3 দিন উপবাসে থাকে, কিবা কৰে, এইবিলাক কথা আমি নাজানো, কাৰণ আমি দেৱী পূজাৰ নহয়। কাৰণ সনাতন ধৰ্মত আপোনালোক জানে 5টা আছে। সনাতন ধৰ্মত যিসকল সনাতন বুলি কয়, সনাতনক ঈশ্বৰ কৃষ্ণকে আকৌ সনাতন বুলি শব্দ আহিছে। কৃষ্ণই গীতাত কৈছে তত্ত্বটো যে মই সনাতন, মই সনাতন। সনাতন মানে ঈশ্বৰক কৈছে। আৰু সেই সনাতন ধৰ্মত কেৱল ভগৱন্তৰে ভক্তিৰ কথাহে লিখা আছে। গীতাতো এইটো কথা ইমান সুন্দৰভাৱে আছে বাৰু। গতিকে সনাতন ধৰ্মত তথাপিও আমাৰ বৌদ্ধিক বুদ্ধ মানে যিসকলে মানে বুদ্ধিজীৱী বা জ্ঞানীসকলে 4-5টা ভাগ আছে বুলি কৈছে। আৰু হয়ও যিসকলে গান্য মানে গণেশক পূজা কৰে তেওঁলোকক গান্য বুলি কয়। যিসকল দেৱী দুৰ্গা আদি শক্তিক পূজা কৰে তেওঁলোকক শাক্ত বুলি কয়। যিসকল বিষ্ণুক আৰাধ্য দেৱতা বুলি মানে তেওঁলোকক বৈষ্ণৱ বুলি কয়। আৰু যিসকলে সৌৰ মানে সূৰ্যক পূজা কৰে তেওঁলোকক মানে সৌৰ বুলি কয়। সূৰ্যক পূজা কৰাজনে সৌৰ। গতিকে এই আৰাধ্য দেৱতাসকল যিয়ে যাক কৰিছে কৰক, কিন্তু বৈষ্ণৱ আমাৰ মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আমাক নামঘৰ দিলে, ভাগৱত পদবন্ধে ৰচনা কৰিলে, কীৰ্তন দিলে, ঘোষা দিলে,
কোনোখিনিতে মহাপুৰুষ জগতগুৰুৱে শ্ৰীমন্ত শংকৰদেৱে আমাক কোৱা নাই যে তোমালোক অম্বুবাচী উপবাসে থাকিবা আৰু অম্বুবাচী সময়তে তোমালোক খেতি নকৰিবা, হাল হেৰি নকৰিবা, তোমালোকৰ কোনো মাটি নাখান্দিবা। এই ভিন্ন ভিন্ন এইবিলাক আছে। এইবিলাক এটা পৰম্পৰাত চলি আছে আৰু সেই পৰম্পৰাতে তেওঁলোকে এইটো কৰি আছে। কিন্তু আমাৰ বৈষ্ণৱ সমাজে এটা দুখ লগা বিষয় যে আমি বৈষ্ণৱ সমাজে যদি আমাৰ গুৰুগৃহটো নামঘৰটো যদি আন্ধাৰ কৰি ৰাখোঁ, সেইটোৰ নিচিনা দুখ লগা বিষয় এই সংসাৰত নাই। গতিকে আমি বাপসকলক বিনম্ৰভাৱে সেৱা জনাইছোঁ। কাৰণ ভাগৱত আৰু নাম, ভগৱন্তৰ নামে এই ত্ৰৈলোক্য পবিত্ৰ কৰে বুলি কৈছে। নামৰ সমান নাহিকে, যত তপজপ্য যজ্ঞ দান গোটেই বিশ্ব ব্ৰহ্মাণ্ডটো নামৰ কিংকৰ বুলি কৈছে। গতিকে নাম হৈছে সুপ্ৰিম সোল। নামতকৈ ওপৰত আৰু ব্ৰহ্মাণ্ডত একো বস্তু নাই। নামে গোটেই জগতখনক পবিত্ৰ কৰে। আৰু কৈছে অপবিত্ৰ বা পবিত্ৰ গাতা পিবা সৰ্বম অৱস্থা গাতা পিবা ইয় স্মৰত পুণ্ডৰীকাক্ষ বাহিৰ অভ্যন্তৰণম সূচি। যি নেকি ভগৱন্তৰ নাম স্মৰণ কৰে তাৰ বাহিৰ আৰু ভিতৰ শুদ্ধি। গতিকে আমাৰ মহাপুৰুষ গুৰুজনে কৈছে নাম বস্তু কেতিয়াও চোৱা হ'ব নোৱাৰে, ভাগৱত বস্তু কেতিয়াও চোৱা হ'ব নোৱাৰে, আৰু ভগৱন্তৰ নাম গৃহ বা ভাগৱত বা নাম কেতিয়াও চোৱা নহয়, অপবিত্ৰ নহয়। আৰু যিজনে নাম লোৱাজনো অপবিত্ৰ হ'ব নোৱাৰে। কাৰণ কমললোচন যিটো সোমাৰে তাৰেহে বাহিৰে ভিতৰে শুদ্ধ হোৱা কায়া আছে বুলি নামঘোষাত মহাপুৰুষ হেৰি কৈছে। মহাপুৰুষ মাধৱদেৱে এবাৰ কামাখ্যা দৰ্শন কৰিবৰ কাৰণে তেওঁলোকৰ গুৰু ভাইসকলে তেওঁলোকক কৈছে যে বোলে ওচৰতে নীলাচল পৰ্বতত কামাখ্যা মন্দিৰ আছে, তোমালোক অকণমান দৰ্শন ব'লা আমি যাওঁ বোলে দৰ্শন কৰিবলৈ। তেতিয়া মহাপুৰুষ মাধৱদেৱে কৈছে যে ইটো কথা কিনো বিপৰীত, পুত্ৰ হয়া মাতৃৰ যোনিক দৰ্শন কৰে। গতিকে এইটো কি বিপৰীত কথা যে পুত্ৰ হৈ কিনে মাতৃৰ যোনি দৰ্শন কৰাটো পুত্ৰৰ এইটো কৰ্তব্য নহয়। গতিকে তেওঁ দূৰৰ পৰাই তেওঁ এইটো বেয়া কৰ্ম বুলি তেওঁ মহাপুৰুষ মাধৱদেৱে কোনোবা এটা শাস্ত্ৰত পাইছিলোঁ আমি, সেই শাস্ত্ৰটো আছেই বাৰু। গতিকে মহাপুৰুষ মাধৱদেৱে কামাখ্যা মন্দিৰলৈ নগ'ল। কিয় নগ'ল? তাৰমানে ইয়াৰ উদ্দেশ্যটো এইটোৱে যে তাত দেৱীক আৰাধনা কৰা, আৰু দেৱী গোটেই জগতৰ মা বুলি কৈছে। আৰু তাত আপোনালোক জানে যোনি পূজা হয়। গতিকে সেই কামাখ্যা অপবিত্ৰ হৈছে অসম ভূমিতে, অকল বোলে কামাখ্যাৰ কাৰণে অসম ভূমিতে বোলে গোটেইটো সংসাৰখন মানে চোৱা হ'ব লাগিছিল। ধৰি লওক আমাৰ উত্তৰ ফালে আছে জগন্নাথ পুৰী আছে, জগন্নাথ পুৰীতো বা বৃন্দাবন আছে, ৰাম মন্দিৰ আছে, এনেকুৱা কিবা কিবি আছে ধাম, বদৰিকা আশ্ৰম, সেইবিলাকততো হৰিদ্বাৰত বন্তি জ্বলিয়ে আছে। গতিকে আমাৰ অসমখন অকল মানে যদি আমি ক'ব বিচাৰোঁ যে অসমখনেই অকল বোলে পৃথিৱী নেকি, বোলে পৃথিৱীটো গোটেই বিশ্ব ব্ৰহ্মাণ্ডটোৱে হয়। বিশ্ব ব্ৰহ্মাণ্ড অপবিত্ৰ নহয়, আমাৰ অসমখনেই অপবিত্ৰ হৈ যায়। গতিকে এটা পৰম্পৰাগত মানে এটা মানুহক ভাইৰাছ এৰি দিলে যে এই অসমখন অপবিত্ৰ হৈ গ'ল, তোমালোক এইটো নকৰিবা সেইটো নকৰিবা, গোটেই চোৱা হৈ গ'ল। মাটিটো চোৱা হৈ গৈছে কিন্তু পানীটো চোৱা নাই হোৱা। বোলে মাটিটো চোৱা হৈছে পানীটো নাই হোৱা। পানীটো আপুনিতো খাই আছে, ধৰি লওক মাটিটোৰ হোৱা ফলবিলাক আপুনি খাই আছে, নিৰাহাৰেতো আপুনি 3 দিন নাই। গতিকে মাটিৰ পৰা মাটিটো যেতিয়া অপবিত্ৰ হৈছে তেতিয়া মাটিৰ গছটোৰ ফলটো তুমি কিয় খাইছা? বা পানীটোতো মাটিটোৰ লগত স্পৰ্শত হৈ থাকে, আপুনি পানীটো যেতিয়া মাটিৰ পৰাই কালেকশ্যন কৰা হৈছে, গতিকে পানী কেনেকৈ অপবিত্ৰ হ'ল? পানীটো কিয় খালে? কাৰণ পানী নাখালে আপুনি জীয়াই নাথাকিব। গতিকে এইবিলাক এটা ধাৰণা পৰম্পৰা, আৰু যিসকলৰ ধাৰণা সেইবিলাকত তেওঁলোকে চলি আছে, আমি তেওঁলোকক ক'বলগীয়া নাই। কিন্তু আমাৰ দুখ লগা বিষয় এটাই যে আমি সদায় ঈশ্বৰক ভজিব লাগিব। গোটেই ত্ৰৈলোক্য পবিত্ৰ কৰা নাম বস্তুক আমি যাতে অৱহেলা নকৰি প্ৰভু ভগৱন্তক যাতে সদায় ৰাতিপুৱা গধূলি আমি বন্তি জ্বলাম। কাৰণ মানে সতীয়ে এটা বৰ অপকৰ্ম কৰাৰ কাৰণে তেওঁ শাস্তি পাইছে। আজি বিষ্ণুৱে কিহৰ কাৰণে 52টা টুকুৰা কৰি কাটিবলগীয়া হ'ল? শিৱই কোলাত লৈ গ'ল, সতী দাহ হৈ গ'ল। তাৰমানে সতীয়ে ৰামক, আপুনি ৰাম কথাত আপুনি এইটো পাই যাব, ৰামচৰিত্ৰ মানসত আছে, সতীয়ে পৰম ব্ৰহ্ম পৰমাত্মা ভগৱানক চিনি নাপালে।
আৰু পৰীক্ষা কৰিবলৈ গ'ল। আৰু সতীয়ে যেতিয়া পৰীক্ষা কৰিবলৈ গ'ল সীতাৰ ভেক লৈ গ'ল, তেতিয়া শিৱই সতীক ত্যাগ কৰিলে যে তুমি ৰাম পৰম ব্ৰহ্ম পৰমাত্মা হয়, মই হাজাৰ হাজাৰ বছৰ ৰামকে ধ্যান কৰি থাকো, তুমি আজি সেই পৰম ব্ৰহ্ম পৰমাত্মা মোৰ আৰাধ্য দেৱতা, মোৰ পূজনীয়, মোৰ পৰমাত্মা যি মোৰ হৃদয়ত আছে তেওঁক তুমি কিয় অৱহেলা কৰিলা? গতিকে আজি যিটো শৰীৰৰ দ্বাৰা তুমি মোৰ গৃহিণী, মোৰ পত্নী বুলি ভাবি আছিলোঁ, কিন্তু আজিৰ পৰা মই তোমাক ত্যাগ কৰিলোঁ। মনেৰে হাজাৰ বছৰ দিন ত্যাগ কৰিলে, পিছত তেওঁ সতী দেহটো ত্যাগ কৰিবলগীয়া হ'ল। গতিকে আপুনি ভাবক কথাটো লিংকটো ক'ৰ পৰা আছে। আৰু সেই 52টা টুকুৰাৰ ভিতৰত বিষ্ণু এবাৰ কান্দি কান্দি শিৱই লৈ গৈ আছিলে, আৰু সেই দেহটো যেতিয়া সতীৰ দেহটো লৈ গৈ আছিলে, মনে মনে ভগৱানে চালে যে যদি শিৱ এনেকুৱাই সতীৰ দেহটো লৈ ঘূৰি ঘূৰি ফুৰিব, তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিজন দেৱতাক, শিৱক, ব্ৰহ্মা বিষ্ণু আৰু শিৱ এই তিনিজন ভগৱন্তৰ শৰীৰৰ পৰা বনমালী প্ৰভুৱে নিজৰ শৰীৰৰ পৰা সৃষ্টি কৰিছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। গতিকে এই তিনিজন দেৱতাৰ তিনিজনক দায়িত্ব দিছে, এজনক সৃষ্টি কৰিবলৈ, এজনক সংহাৰ কৰিবলৈ, আৰু এজনক মানে পালন কৰিবৰ দায়িত্ব দিছে। তো ভগৱন্তই দেখিলে যে এইটো কৰ্মটো শিৱই কৰিছে, যদি সতীক যদি কোলাত লৈ লৈ গৈ কিনি ঘূৰি ফুৰিব, তেনেহ'লে কি হ'ব? সংহাৰৰ দায়িত্বটো থাকি যাব। সেইকাৰণে ভগৱানে কি কৰিলে, মনে মনে তেওঁ সুদৰ্শনক পঠিয়াই 52টা টুকুৰা কৰি কাটিলে। গতিকে এটা অংগ বিভিন্ন জেগাত গিৰিলে, দক্ষিণ ভাৰতত পৰিলে, উত্তৰ ভাৰতত পৰিলে, আকৌ আমাৰ পশ্চিম ভাৰতত পৰিলে, পূব ভাৰতত পৰিলে। গতিকে এই যিবিলাক স্থানত এই অংগবিলাক পৰিলে, সেই অংগবিলাতে এটা শক্তিপীঠ হ'ল, আৰু তাতে মানুহে যিসকল মানে দুৰ্গাক পূজা কৰে, শক্তিক পূজা কৰে, তেওঁলোকৰ কাৰণে আৰাধ্য স্থান হ'ল। আৰু এতিয়াও সেইমতে তেওঁলোকে পূজা পাৰ্বণ কৰি আছে। আৰু তেওঁলোকক আমিও ইয়াৰ পৰা সন্মান জনাইছোঁ যে তেওঁলোকৰ কৰ্মটো কৰি আছে, কৰি থাকক, আপত্তি নাই। কিন্তু মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যিটো ভক্তি ধৰ্ম বোলে নামঘৰটো আপুনি মই কিয় বন্ধ কৰিব লাগে? এইটো এটা হাস্যৰসৰ বিষয়। কাৰণ নামঘৰটো হৈছে আমাৰ ভাগৱত য'ত আছে, ভাগৱত গোটেই জগতখন পবিত্ৰ কৰে। ভকত আৰু এই ভাগৱত যোনে পাঠ কৰে, সেই ভকতজন মহাভাগৱত হৈ যায়, আৰু এই ভকতজনৰ কাৰণে গংগাও পবিত্ৰ হয় বুলি ভাগৱতত দৰ্শন আছে, পদ্মপুৰাণতো কৈছে। বিদুৰে সেইকাৰণে তীৰ্থ ভ্ৰমণ কৰি গোটেই জগতখন পবিত্ৰ কৰিলে, ভাগৱতত আছে। গতিকে এই তেনেকুৱা এটা দিশত আমি ভকতসকলৰ চোৱা লাগি গ'ল। গতিকে এইটো এটা হাস্যকৰ বিষয়। এইবিলাকৰ কথাত আপোনালোক মন নিদি যাতে আমাৰ এই বন্তি গছি সদায় ভগৱন্তক চৰণত অৰ্পণ কৰিব। বন্তি হৈছে আপোনাক অজ্ঞানৰ পৰা আন্ধাৰলৈ লৈ আহিব। গতিকে আজি 3 দিন যদি আপোনালোক বন্তি নজ্বলায় বা হাল খেতি নকৰে, আচ্ছা হাল খেতি কৰা নাই, আপুনি খাবও নালাগিছিলে, অপবিত্ৰ যদি বস্তু হৈ গ'ল, চব চুৱাই হৈ গ'ল, তেতিয়াহ'লে 3 দিন নোখোৱাকৈ আছে জানো? গতিকে চবেতো খায়ে আছে, বোলে হাল খেতি নকৰিবা, হেৰি নকৰিবা। গতিকে গোটেই প্ৰকৃতি জগতখনক ভগৱন্তই পৰিচালনা কৰি আছে। আপুনি কোনো এটা জেগাতে আপোনাৰ অপবিত্ৰ নহয়, সকলো বস্তুৱে পবিত্ৰ হয়। আৰু প্ৰভু ভগৱন্তই গোটেইটো সৃষ্টি কৰিছে, জগতখন সৃষ্টি কৰিছে, সমস্ত জগতখনকে ভগৱন্তৰ পাদুদকী গংগাই পবিত্ৰ কৰে। গতিকে সেই পবিত্ৰ বুলি পবিত্ৰ ভাগৱতক অপবিত্ৰ কৰিব নোৱাৰে। আৰু সেইকাৰণে আমি নামগৃহত সদায় ঈশ্বৰৰ নাম কীৰ্তন সেৱা পূজা কৰি থাকিব লাগিব। আৰু ঈশ্বৰৰ নামে গোটেই জগতখন পবিত্ৰ কৰি আছে। সেইকাৰণে কৈছে ৰাম নামে হাৰ হৰি, ৰাম নামে হাৰ, ৰাম নামে কৰি আছে জগত উদ্ধাৰ। গতিকে আমি চমুকৈ ভিডিঅ'টো বনালোঁ যাতে এই ভিডিঅ'টিৰ যোগেদি আমি এটাই বাৰ্তা আপোনালোকক জনাব বিচাৰিছোঁ, কাৰো আত্মাত আঘাত লগা কথা নহয়। পৰম্পৰা বস্তুবিলাক আমি এৰিব লাগিব। আমাৰ নামগৃহটো বন্ধ কৰিব নালাগে। যদি আমাৰ নামগৃহটো যদি বন্ধ কৰি দিওঁ, নাম বন্ধ কৰি দিওঁ, তেনেহ'লে তেওঁ নামত শৰণ মিছাকৈ লৈ আছে, আৰু সেইসকল ভণ্ডামী হয়। কাৰণ তেওঁ নামক আজিলৈকে চিনিয়ে নাপালে, বা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনটো আজিলৈকে বুজি নাপালে।
বহুত সত্ৰও আজিকালি বন্ধ কৰি দিয়ে। এটা দুখ লগা বিষয়। বা মানে তেওঁলোকে নাম তত্ত্বক বুজি নাপালে, ঈশ্বৰ তত্ত্বক বুজি নাপালে, যে জগতখনক ঈশ্বৰৰ নামেহে পবিত্ৰ কৰে, এটা দুখ লগাৰ বিষয়। গতিকে বহুত নামঘৰ বহুত তলা বন্ধ কৰি দিয়ে। গতিকে সেইটো মানে এইটো এটা হাস্যৰসৰ বিষয়। গতিকে আমি সমস্ত জনচৰণতে বাৰংবাৰ সেৱা জনাইছোঁ। অম্বুবাচী যিটো মানে মেলা লাগে বা অম্বুবাচী ব্ৰত হয় বা অম্বুবাচী যিহকে নহওক, তেওঁলোকৰ শক্তি যিসকলক পূজা কৰে, তন্ত্ৰ মন্ত্ৰক যিসকলে বিশ্বাস কৰে, সেইসকলৰ কাৰণে। এতিয়া তাত আজিকালি বহুত মন্দিৰবিলাকতো বলি দিছে। ধৰি লওক ছাগলী কাটিছে, মহ বলি দিয়ে, ঢেৰ বলি দিয়ে। এতিয়া মুছলমান ভাইসকলেও বলি দিছে। ধৰি লওক আপোনালোকেও জীৱ হত্যা কৰিছে, হিন্দুসকলেও জীৱ হত্যা কৰিছে, আৰু মুছলমানসকলেও জীৱ হত্যা কৰিছে, একেটাই কথা। গতিকে মহটোৰ আত্মাটোতো কৃষ্ণ আছে, ভগৱান আছে, ঈশ্বৰ আছে, হয়নে বাৰু? আৰু ছাগলীটোৰ আত্মাটোতো কৃষ্ণ আছে, ভগৱন্ত আছে। আৰু গৰুটোৰ হৃদয়তো আমি জগতৰ মা বুলি কওঁ। গতিকে এই সনাতনী বুলি চিঞৰি থকা ভকতসকলকো আজি আমি কৈছোঁ, যদি আপোনালোক মুছলমান ভাইসকলৰ গৰু কটাটো যদি বন্ধ কৰিছে, তেনেহ'লে আমাৰ হিন্দু সমাজত ছাগলীটোকো কটাটো বা মহটো কটাটো আপোনালোক বন্ধ কৰি দিয়ক। তেতিয়াহে সনাতন ধৰ্ম ৰক্ষা কৰিব। জীৱটো একেই হয়। আপুনি এটা হত্যা কৰিলে মানে আপোনাৰ খং উঠি যায়, আৰু এটা হত্যা কৰিলে আপুনি যেতিয়া দেৱীক মানে খাইছে বুলি নিজেই এঘৰ দুঘৰ মাংস হৈ যায়, 33টা 32টা মহ বলি দিয়ে। সেই মহ বলি দিলে 33টা 32টা মহৰ বলি মাংসবিলাক ক'ত যায়? সেইটোতো মুছলমান ভাইসকলে নাখায়, সেই হিন্দু ভাইসকলে খায়। গতিকে এইবিলাক অনৰ্থক ধৰ্ম ত্যাগ কৰি যাতে শুদ্ধ সত্য পবিত্ৰ বস্তুকেইটা, যিটো ভাগৱত ধৰ্ম, যিটো সনাতন ধৰ্ম, শুদ্ধ পবিত্ৰ বস্তু ধৰ্ম গ্ৰহণ কৰাটোৱে আমাৰ উচিত। এনেই আৰু আমি আৰু যদি জগতৰ মা, জগত ধাত্ৰী বুলি কয়, জগতৰ মা হৈছে জগত ধাত্ৰী। জগত ধাত্ৰী মানে কি? মা, জগতৰ মা। জগতৰ মা অকল মোৰ মা নহয়, মানুহৰ মা, চাৰিমুঠি জীৱৰ উৰণ বুৰণ গজন ভ্ৰমৰে যদি গোটেই জগতৰে মা, জগতৰ মায়ে নিজৰ সন্তানৰ তেজ কেনেকে খায়? গতিকে এইবিলাক দেৱীক মানে বলি দিয়াৰ চলেৰে নিজৰ পেট ভৰোৱাৰ বাহিৰে, নিজৰ স্পৃহা মানে তৃষ্ণা দূৰ কৰাৰ বাহিৰে আৰু এইবিলাক, গতিকে এইবিলাক আমাৰ ধৰ্ম নহয়। আৰু এনেকুৱা ধৰ্ম হোৱাৰ কাৰণে আজি ডাঙৰ ডাঙৰ দেশবিলাক ধ্বংস হৈ গৈছে। কাৰণ ধৰ্মৰ নামত তেওঁলোকে অধৰ্ম কৰি থকাৰ কাৰণে ডাঙৰ ডাঙৰ দেশবিলাক ধ্বংস হৈছে। আৰু ভাৰতবৰ্ষখন ৰৈ আছে কেৱল ভাগৱতৰ কাৰণে, ঈশ্বৰৰ কাৰণে। ভগৱন্তৰ ভক্তি যেতিয়ালৈকে থাকিব, ভাৰতবৰ্ষক কোনো হিলাব নোৱাৰে। গীতা যেতিয়া গীতা পাঠ, ভাগৱত পাঠ যেতিয়ালৈকে ভকত থাকিব এই সংসাৰত, তেতিয়ালৈকে এই ভাৰতবৰ্ষক কোনো হানি নহয়। কিন্তু আমাৰ ইয়াতো বহুত অধৰ্মী আছে, যিসকল জীৱ হত্যা কৰি নিজৰ পেটৰ কাৰণে, তৃষ্ণা দূৰৰ কাৰণে এনে দেৱীৰ নাম কৰি বা কিবা কৰি এইবিলাক মানে নিজৰ লোভৰ কাৰণে নিজৰ তৃষ্ণা দূৰ কৰিছে। সেইবিলাক আমি ত্যাগ কৰি কেৱল ঈশ্বৰৰ ভক্তি কৰাটোৱে আমাৰ কৰ্তব্য। ভগৱত ভক্তিটোহে জীৱৰ কল্যাণ, সমস্ত জগতৰ কল্যাণ। গতিকে আমি আবেগত কোৱা নাই কথাবিলাক, আমি শাস্ত্ৰসন্মতভাৱে যদি বিচাৰ কৰোঁ বা শাস্ত্ৰসন্মতভাৱে যদি আমি কথাবিলাক আনিব পাৰোঁ, তেতিয়া কথাবিলাক শুদ্ধ সত্য পবিত্ৰভাৱেৰে আমি এই জগতখনক নিয়াব পাৰোঁ। গতিকে আমাৰ কথাত যদি কাৰোবাৰ যদি হৃদয়ত দুখ লাগিছে, কষ্ট লাগিছে, তেনেহ'লে আমাক ক্ষমা কৰিব। কাৰণ আমি এই মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যিটো আদৰ্শ, নামঘৰ, গুৰুগৃহ আমাক দিছে বন্তি জ্বলাবৰ কাৰণে, সদায় আমি জ্বলাব লাগিব। আৰু এদিনো আমি ঈশ্বৰ সেৱা নকৰাকৈ থাকিব নালাগে। ঈশ্বৰ সেৱাৰ পৰা যিসকলে বঞ্চিত হৈ যায়, সেইসকলক অধৰ্ম বুলি কৈছে, অধৰ্মী বুলি কৈছে। গতিকে আমি যেনেকৈ মহাত্মা গান্ধীয়েও এষাৰ কথা কৈছিলে, মই নোখোৱাকৈ কেইবাদিন থাকিব পাৰোঁ, কিন্তু প্ৰাৰ্থনা নকৰাকৈ মই এদিনো থাকিব নোৱাৰোঁ। ঠিক আমিও ঈশ্বৰক প্ৰাৰ্থনা নকৰি বা ভগৱন্তৰ ভক্তি নকৰাকৈ এদিনো থাকিব নালাগে। আৰু এই বন্তি আমি সদায় জ্বলাব লাগিব প্ৰভু ভগৱন্তৰ চৰণ কমলত। গতিকে
এই পৃথিৱীখন অপবিত্ৰ নহয়, পৃথিৱীখনক অপবিত্ৰ মনুষ্যহে কৰি আছে। পৃথিৱী কেতিয়াও অশুচি নহয়। আমি মনুষ্য জাতিয়ে পৃথিৱীখনক ইমান হত্যা, দৰ্শন, লুণ্ঠন, আৱৰ্জন, এইবিলাক অপৰিষ্কাৰ অশুদ্ধি বস্তুবিলাক পৃথিৱীত পেলাই দিওঁ। সেইবিলাক জাবৰ জোথৰ যিমান হয় পৃথিৱী সহন কৰি আছে। পৃথিৱী আমাৰ গোটেইটো সহনশীলতাতে পৃথিৱীখন আমাক ৰাখি থৈছে। গতিকে সেই পৃথিৱীখন অপবিত্ৰ নহয়, পৃথিৱী সদায় পবিত্ৰ। আৰু এই পৃথিৱীখন ভগৱন্তৰ স্বয়ং জগতৰ ঈশ্বৰে পৃথিৱীখনৰ সৃষ্টি কৰিছে। আপোনালোক জানে এই পৃথিৱীখন ভগৱন্তৰ বৰাহৰূপে ভগৱন্ত সাগৰ তলৰ পৰা, সমুদ্ৰৰ পৰা দিব্যযজ্ঞ বৰাহ স্বৰূপ ভৈলা তুমি উদ্ধাৰিলা। আৰু 4 বেদ প্ৰভু ভগৱন্ত কৰিছে, উদ্ধাৰ কৰিছে। গতিকে কৃষ্ণই জগতৰ ঈশ্বৰ, কৃষ্ণস্তু ভগৱান স্বয়ং। জয় গুৰু শংকৰ। আমি আপোনালোকক চমু ভিডিঅ'টো অৰ্পণ কৰিলোঁ। কৃষ্ণ কৃষ্ণ।